জিডিপি এই জিডিপিটো ঘৰুৱা উৎপাদনৰ কথা যেটো কথা কৈছে এটোৱে এখন ৰাজ্যৰ জিডিপি তেওঁলোকে যেটো আপোনাৰ দেখায় 5.5 লৈ আজি তাৰিখত হ্ৰাস হ'ল দেশৰ জিডিপি আৰু তেওঁলোকে পুৰণা এটা ডাটা দেখুৱাই পেলাই তেওঁলোকে জিডিপি বৃদ্ধি দেখুৱাই পেলাই মানুহক উন্নয়ন এটা হৈ আছে বুলি দেখুৱাবলৈ গৈছে মই হিমন্ত বিশ্ব শৰ্মাক সৰ্বত্ৰে প্ৰত্যেকখন প্ৰতিজন মানে প্ৰতিটো এৰিয়াৰ ৰাইজে একেতক সাৱধান মানি দিব লাগে হকিয়াই দিব লাগে ধাৰ আৰু নলব ধাৰ কৰি পেলাই আপুনি আসনি দি অসমৰ ৰাইজক শ্ৰীলংকাৰ দৰে যাতে অসমৰ ৰাইজে যাতে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিলৈ যাবলগীয়া নহয় তাৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাইছো যে একেতে হালেৰি খেল খেদা মুখ্যমন্ত্ৰী ভেলকিবাজি কৰি পেলাই চলা মুখ্যমন্ত্ৰী ধাৰৰ ওপৰত ধাৰ লৈ পেলাই ভেলকিবাজি দেখুৱা ফুটনি মাৰা ধাৰ কৰি ফুটনি মাৰা এজন মুখ্যমন্ত্ৰী সকলো ৰাইজে উভতি ধৰক যে যাতে আৰু ধাৰৰ বুজা যাতে আমাৰ হাতত নিদিয়ে আজি তাৰিখত গৰ্ভত থকা বাচ্চাটো ৪৮,০০০ টকা ধাৰৰ বুজা লৈ আছে হিমন্ত নমস্কাৰ আজি এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয় লাইভত আহিছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে এজন দক্ষ মুখ্যমন্ত্ৰী নহয় ই বাৰে বাৰে প্ৰমাণ কৰিছে যোৱা পৰহিৰ যদি আপোনাক খবৰ ৰাখে এটা প্ৰতিবেদনত ভাৰতবৰ্ষৰ ভিতৰত অতি বেছিকৈ ধৰুৱাৰ মানে সমানুপাতিকভাৱে এওঁলোকে আকৌ কেৰালা অন্ধ্ৰ প্ৰদেশৰ এইবিলাকৰ হিচাপ দিয়ে নহয় তাৰ যিটো চৰকাৰী যিটো ব্যৱস্থা তাৰ হিচাপত আমাৰ অসম আজি তাৰিখত বহু আগত ধৰুৱা ৰাজ্য হিচাপে আছে ৰাতিপুৱাই যদি আপুনি খবৰ কাগজখন পায় খবৰ কাগজত এওঁলোকে ধাৰ লোৱা দুদিন আগৰ পৰা কি দিয়ে যে জিডিপি এওঁলোকে বাহাৰ এটা পুৰণা ডাটা এটা দেখুৱাই জিডিপি মানে ডেভেলপমেন্ট নহয় এই কথাটো সাধাৰণ ৰাইজে বুজাটো উচিত আকৌ চৰকাৰে এতিয়া লব 900 কোটি টকা ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে অৰ্থনৈতিকভাৱে দুটা কামত দক্ষ যে তেওঁ কমিশন লোৱাত দক্ষ তেওঁ ধাৰ লোৱাত দক্ষ তেওঁ কেনেকে নন প্ৰডাক্টিভ কামত পইচা খৰচ কৰি পেলাই মানুহক তেওঁ ফালে আকৰ্ষিত কৰিব লাগে তাত দক্ষ কিন্তু এটা ইকোনমিক যেটো ব্যালেন্স আনিব লাগে তাত হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে প্ৰমাণ কৰিছে যে হিমন্ত বিশ্ব শৰ্মাৰ অৰ্থনৈতিক কোনো ৰোডমেপ নাই কোনো ব্যৱস্থা নাই এটা প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ কাম হিমন্ত বিশ্ব শৰ্মাই যিবিলাক ঋণ লৈ আছে এই ঋণবিলাক মই অসমৰ সাধাৰণ যিসকল মানুহে ভাবিছে যে আমাক আসনি দি আছে আমাক অৰুণোদয় দি আছে আমাক বিভিন্ন ব্যৱস্থা কৰি আছে মই আপোনালোকক কৈছো প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ উৎপাদন আৰু অনুৎপাদনশীল কামত হিমন্ত বিশ্ব শৰ্মাই কিমান টকা খৰচ কৰিছে হিমন্ত বিশ্ব শৰ্মাই নন প্ৰডাক্টিভ কামত যিমান পইচা খৰচ কৰিছে প্ৰডাক্টিভ কামত 100 টকাৰ মাত্ৰ 19 টকা তেওঁ প্ৰডাক্টিভ কামত খৰচ কৰি বাকি গুটেবিলাক নন প্ৰডাক্টিভ কামত খৰচ কৰিছে আজি তাৰিখত ধাৰৰ ওপৰত ধাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত 86 হাজাৰ কোটি টকা তেওঁ অকলে তেওঁৰ দিনত তেওঁ কি কৰিছে লোন লৈছে আৰু তাৰ কাৰণে কি কৰিব লগা হৈছে আমাৰ চৰকাৰখনৰ আমাৰ অসমৰ যিবিলাক বন থাকে সেই বনবিলাক তেওঁ নিলামত দি পেলাই অতি নিলজ্জভাৱে ধাৰৰ ওপৰত ধাৰ দি মানুহক ক'ব গৈছে যে মই আসনি দিছো ইমান হিতাধিকাৰী দিছো ইমান মানুহক ফ্ৰী চাউল দিছো ইমান মানুহক মই কিবা কিবি বস্তু মানে ফ্ৰী কে দিছো ইলেকশনৰ আগত পইচা বিলাইছো এই গুটি খৰচ বিলাক ব্যালেন্স কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই প্ৰতি মাহে বন বিলাক আমাৰ যিবিলাক অসমৰ যেটো আমি এটা বেয়া ব্যৱস্থা আহিলে বা এনেকুৱা মানে সাংঘাতিক এটা ন্যাচাৰাল কেলামিটি বা তেনেকুৱা এটা ব্যৱস্থা আহিলে অসমখনত আমাৰ যিবিলাক ব্যৱস্থা ক্যাপিটেল থাকে সেই গুটি বিলাক তেওঁ ৰিজাৰ্ভ বেংকত বন বিলাক নিলাম কৰি তাৰ পিছত তেওঁ লোন লৈছে দুৰ্ভাগ্যজনক কথা টোটেল 1,56,000 কোটি টকাৰ ধাৰ এওঁলোকৰ দিনত হ'ল তৰুণ গগৈ চৰকাৰৰ দিনত 15 বছৰত 10,000 কোটি টকা যেতিয়া ধাৰ কৰিছিলে আপোনালোকে চাগে মনত পৰিছে বিজেপিৰ যেতিয়া প্ৰথম ফাইনেন্স মিনিষ্টাৰ হিচাপে বগা কুৰ্তা পায়জামা পিনি বেগটো লৈ হিমন্ত বিশ্ব শৰ্মাই কৰিছিলে এইজন মুখ্যমন্ত্ৰীয়ে 15 বছৰত 10,000 কোটি টকা ধাৰ লগাই থৈ গল ৰাইজ আপোনাক কিমান বিপদত পেলাই থৈ গল এতিয়া মুখ্যমন্ত্ৰীক আমি এগৰাকী সাধাৰণ গৃহিণী হিচাপে কলো মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে কোৱাই নাই মই প্ৰথম যদি গৃহিণী হিচাপেও কওঁ কিমান ধাৰৰ বুজা আপুনি আমাৰ হাতত দিব গুটে সৰ্বত্ৰে অসমৰ প্ৰতিজন জনাশুনা মানুহে যোনে অৰ্থনৈতিক পৰিগাঁথামটোৰ কথা জানে যোনে প্ৰডাক্টিভ এণ্ড নন প্ৰডাক্টিভ উৎপাদনশীল আৰু অনুৎপাদনশীল এই গুটে অৰ্থনৈতিক ব্যৱস্থাটোৰ বিষয়ে জানে আপোনালোকে অসমৰ প্ৰত্যেকজন মানুহে এখেতক বাধা দিয়ক যে ইমান যে লোন লৈছে ইয়াৰ এই লোনৰ পৰিশোধ কোনে কৰিব আমি পৰিশোধ কৰি আছো আজি তাৰিখত তেওঁ বিল্ডিং বনাইছে আৰু ওভাৰব্ৰিজ বনাইছে বিল্ডিং আৰু ওভাৰব্ৰিজ ঠিকই বনাইছে
কিন্তু এটো কি জানে নে এটো ক্যাপিটাল ইনভেস্টমেন্ট ক্যাপিটাল মানে এক্সপেন্ডিচাৰ দেখাব লাগে কাৰণে ওভাৰব্ৰিজ বিলাক বনাইছে মেডিকেল বিলাক বনাইছে নিজৰ ঠিকাদাৰ দি বনাইছে কমিশন নিজৰ তাত খুমাইছে হেয়া ইলেকশনত পিছত গৈ পেলে কোৱা ঝাৰখণ্ডত খৰচ কৰিছে কমিশন বিলাক কোবাত ভিতাধিকাৰীত খৰচ কৰিছে কিন্তু আজি তাৰিখত নিবনুৱা সমস্যাৰ হাহাকাৰ হৈছে মহিলাক আজি তাৰিখত পাকঘৰত কম দামত বস্তু দিব পৰা নাই ৰোগীক আজি কম দামত মেডিচিন দিব পৰা নাই টুল টেক্স কমাই দিব পৰা নাই আজি তাৰিখত পুলিচৰ ডিউটি কৰিব পৰা নাই পুলিচকো টাৰ্গেট দিব লগিয়া হৈছে যে ফটো মাৰা কমিশন তোমালকে ফাইন কালেক্ট কৰা আজি তাৰিখ সৰ্বত্র আমি কথাবিলাক কৈ থাকিলে কিছুমানে অন্ধভাৱে সমৰ্থন কৰা মানুহৰ যাৰ কোনো দেশখনৰ প্ৰতি ৰাজ্যখনৰ প্ৰতি দায়িত্ব নাই দেশত কি হৈ আছে গম নাপায় দৰমহা খোৱা পইচা বা ঘৰত মাক দেউতাকৰ পৰা লৈ চলি থকা লৰা ছোৱালী বিলাকে আমি কথা কলে কয় যে আপোনালোকৰ কথাৰ কোনো যুক্তি নাই কিন্তু শ্ৰীলংকা হবলৈ বেছি দিন নাই আজি দুদিন মানৰ আগৰ আৰু কেগে বাৰে প্ৰতি কৈ আছে যে অত্যাধিক মাত্ৰাত মই কোৱা কথা নহয় অত্যাধিক মাত্ৰাত অসমে ঋণ লৈছে সাৱধান বাণী শুনাইছে কেগে যে ইমান টকা ঋণ লোৱাটো কেতিয়া এখন ৰাজ্যৰ কাৰণে সুবিধা নহয় আৰু যোনদিনাখন ঋণ লোৱাৰ বাতৰিটো আহিব আগদিনাখন হিমন্ত বিশ্ব শৰ্মাই পেপাৰত একদম ধুনীয়াকে মেনেজ কৰি দি দিয়ে যে জিডিপি ইমান % বৃদ্ধি হৈছে হোৱাট ইজ জিডিপি এই জিডিপি টো ঘৰুৱা উৎপাদনৰ কথা যেটো কথা কৈছে এটোৱে এখন ৰাজ্যৰ জিডিপি তেওঁলোকে যেটো আপোনাৰ দেখায় 5.5 লৈ আজি তাৰিখত হাস হল দেশৰ জিডিপি আৰু তেওঁলোকে পুৰণা এটা ডাটা দেখুৱাই পেলাই এওঁলোকে জিডিপি বৃদ্ধি দেখুৱাই পেলাই মানুহক উন্নয়ন এটা হৈ আছে বুলি দেখুৱাবলৈ গৈছে মই হিমন্ত বিশ্ব শৰ্মাক সৰ্বত্ৰে প্ৰত্যেকখন প্ৰতিজন মানে প্ৰতিটো এৰিয়াৰ ৰাইজে একেতক সাৱধান বাণী দিব লাগে হকিয়াই দিব লাগে ধাৰ আৰু নলব ধাৰ কৰি পেলাই আপুনি আঁচনি দি অসমৰ ৰাইজক শ্ৰীলংকাৰ দৰে যাতে অসমৰ ৰাইজে যাতে এনেকুৱা এটা ভয়ংকৰ পৰিস্থিতিলৈ যাবলগীয়া নহয় তাৰ কাৰণে মই অসমৰ ৰাইজক অনুৰোধ জনাইছো যে একেতে হালেৰি খেল খেদা মুখ্যমন্ত্ৰী ভেলকিবাজি কৰি পেলাই চলা মুখ্যমন্ত্ৰী ধাৰৰ ওপৰত ধাৰ লৈ পেলাই ভেলকিবাজি দেখুৱা ফুটনি মাৰা ধাৰ কৰি ফুটনি মাৰা এজন মুখ্যমন্ত্ৰী সকলো ৰাইজে উভতি ধৰক যে যাতে আৰু ধাৰৰ বুজা যাতে আমাৰ হাতত নিদিয়ে আজি তাৰিখত গৰ্ভত থকা বাচ্চাটো ৪৮,০০০ টকা ধাৰৰ বুজা লৈ আছে হিমন্ত বিশ্ব শৰ্মাক মই আৰু দিগলীয়া নকৰো কিন্তু আপোনাক এটা কথা কৈছো আপুনি ধাৰ লব বুজা আমি লম আৰু আপোনাৰ ধাৰ যোনদিনাখন লব পিছদিনাখনে আমি মেডিচিনত পইচা দিব লাগে পিছদিনাখন গেছৰ চিলিণ্ডাৰত পইচা বেছিকে দিব লাগে পিছদিনাখন স্মাৰ্ট মিটাৰত পইচা বেছিকে দিব লাগে গুৱাহাটীত খোৱা পানীত আজি তাৰিখত মানুহে ডেইলি 200-300 টকা খোৱা পানীত দিব লাগে মাহত 8,000-9,000 টকা খোৱা পানী বিল দিব লগিয়া হৈছে আৰু আপুনি ধাৰ লৈ আছে মানুহে গমেই পোৱা নাই যে ধাৰৰ সুতটো কৰ পৰা লৈ গৈছে তাতুতকৈ দুৰ্ভাগ্যজনক কথা মাহিলি অসমৰ ৰাইজক জনাইছো প্ৰায় 8,000 ইয়াৰলি 8,000 কোটি টকা এওঁলোকে এই ধাৰৰ ওপৰত সুত পৰিশোধ কৰিব লাগে আৰু সেই সুত কোনে পৰিশোধ কৰে আপুনি মই পৰিশোধ কৰো স্মাৰ্ট মিটাৰত পৰিশোধ কৰো পানীৰ বিলত পৰিশোধ কৰো নো পাৰ্কিংত কেতিয়াবা গাড়ী ৰাখিলে তাত ৰাখক বা নাৰাখক আপুনি গাড়ী নম্বৰ দেখিলে আপোনাৰ ফটককে লাগিলে টাৰ্গেট দি দিয়ে পুলিচে চেইন চুৰি ধৰিব নোৱাৰে ডকাইতি ধৰিবৰ কাৰণে পুলিচৰ সময় নাই পুলিচৰ এটাই টাৰ্গেট ৰাতিপুৱা দি দিয়ে যে কেমেৰা লোৱা ফাইন কালেকচন কৰা মই সেই কাৰণে অসমৰ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছো হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজিত হিমন্ত বিশ্ব শৰ্মাৰ এই পৰুচনাত পৰি মহিলা সমাজক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো এই আঁচনিৰ পিছত দৌৰুতে আসল কথাবিলাক পাহৰি আমি এতিয়া মৰিচিকা খেদি ঘূৰি ফুৰিছো যেটো হিমন্ত বিশ্ব শৰ্মাৰ লগত সাৱধান হবৰ হ'ল নহলে অসমত মই এটা কথা আপোনালোকক কলো আমি অসমত প্ৰত্যেকজন ধৰুৱা মানুহে আৰু যদি এনেকে হিমন্ত বিশ্ব শৰ্মাই ধাৰ লৈ থাকে মই কৈছো নহয় কিডনি বিকা কথাবিলাক পাহৰি গল আপোনালোকে এতিয়াও কিডনি বেপাৰ চলি আছে মানুহে ব্লাড বিকিবলৈ লৰা ছোৱালী যুৱ প্ৰজন্ম আজি তাৰিখত মেডিকেল কলেজত যাও কেনেকে তেজ বিক্ৰী কৰিব লগিয়া অৱস্থা হৈছে গতিকে মই একেদিনাই ইমান দিঘলীয়া নকৰো খালি এটা কথাই কৈছো হিমন্ত বিশ্ব শৰ্মাৰ ভেলকিবাজিত জুনে ভৰি দিছে হিমন্ত বিশ্ব শৰ্মাৰ এইখন এখন যেটো আভুৱা ভৰা জালত জুনে ভৰি দিছে हिंदीत जे कथा আছে दिल्ली का लड्डू जो खाएगा वो भी पछताएगा जो नहीं खाएगा वो भी पछताएगा हिमন্ত বিশ্ব শৰ্মাৰ লগত যি থাকিব হি গমে পোৱা নাই যে হিমন্ত বিশ্ব শৰ্মাৰ জালত ভৰি দিবলৈ যাওতে তেতু গুৰিলকে যে ধাৰত পুত খাইছে এই কথাটো ৰাইজে বুজিলে ভাল মই সেই কাৰণে আপোনাক কৈছো যে আৰু যাতে ধাৰ লৈ আমাক যাতে ধৰুৱা কৰি হস্পিটেললৈ যাবলৈ যাতে 10 বাৰ চিন্তা কৰিবলগীয়া নহয় আৰু এতিয়াতো হৈছে এতিয়া হস্পিটেল যাব নোৰা অৱস্থা এটা হৈছে মই হেখত মনত পেলাই দিলু দিঘলি আৰু নকৰো 600 টকীয়া পিপিকিট ব্লু ডাৰ্টত আনিছো বুলি কৈ 2200 টকাত নাৰ্সিং হোমত বিজে বিকাশ এইজন বেপাৰী মুখ্যমন্ত্ৰীৰ প্ৰতি আপোনালোক সাৱধান হওক যে নহলে কিন্তু অসমত অসমীয়া
কঙাল অসমীয়া হ'বলৈ আৰু বেছি দিন নাই। ধন্যবাদ।